সোণাপুৰত কোনে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন ক্ষেত্ৰত সোণাপুৰত কি হৈছে সেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আজি অৱগত কৰিছে গতিকে নীৰৱে সকলো আছু বুলি ভাবিলে ভুল ভবা হ'ব কিয়নো মুখ্যমন্ত্ৰী গৰাকীয়ে এটা কথা স্পষ্ট ভাষাত উল্লেখ কৰিছে যে জুবিন গাৰ্গক আমি কেনেদৰে জীয়াই ৰাখিব লাগিব সেয়া চৰকাৰে কি কৰিবলৈ গৈ আছে বা চৰকাৰে কি বিচাৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে আৰু লগতে সোণাপুৰত একাংশই গৈ কি কৰিছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সাংবাদিকৰ আগত মন্তব্য কৰে যোৱাকালি স্থানীয় ৰাইজে জিলা আয়ুক্তৰ লগত এখন সভা কৰিছে আৰু কেইটামান প্ৰস্তাৱ লৈছে জিলা আয়ুক্তই এই দিশত ৰাইজ আৰু জিলা আয়ুক্তই এই দিশত সিদ্ধান্ত ল'ব আৰু তাতে চৰকাৰে হস্তক্ষেপ নকৰে যোৱাকালি মিটিং হৈছে গতিকে অহা কালি পৰহি যি প্ৰস্তাৱ আছে লাহে লাহে জিলা আয়ুক্তই তাক ৰূপায়ণ কৰিব কিন্তু চৰকাৰ বা ৰাজ্য চৰকাৰে ইয়াত হস্তক্ষেপ নকৰে এইটো তেওঁলোকে আলোচনা কৰি আছে আমি এক্সপাৰ্ট কমিটি কৰি দিছোঁ তেওঁলোকক চবকে সময়সীমা দি থাকিলে তেওঁলোকে মুখ্যমন্ত্ৰীক বেয়া পাব নহয় চবতে যদি ডেট দি থাকো কেতিয়ালৈ চবতে ডেট দি থাকিলে বিশেষজ্ঞসকলে বেয়া পাব মোক গতিকে মই ডেট দিয়া কামটো নকৰোঁ দিলীপ শইকীয়াই কালি এটা কথা মুকলিভাৱে অভিযোগ কৰিছিল যে গুৱাহাটীৰ কিছুমান কংগ্ৰেছ নেতাই আচলতে পাল পাতি তেওঁলোকে সমাধি ক্ষেত্ৰলৈ মানুহ পঠিয়াই জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে তেওঁ এজন শিৱ ভক্ত আছিল এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে